সকলোকে পুনৰ কুঞ্জ মটৰ্ছলৈ স্বাগতম জনাইছোঁ। চ' আমি নতুন গাড়ী এখন আপডেট দিছোঁ আপোনাৰ। খুব ডিমাণ্ডত থাকে গাড়ীখন, খুবেই বিচাৰি ফুৰিছিলে আমাৰ অহাৰ লগে লগে চল আউট হৈ যায়, কেইবাখনো আহিছিলে কাষ্টমাৰ খুব বিচাৰি ফুৰে। চ' আমাৰ ওচৰত এখন আহিছে আপোনাৰ ব্ৰিজা এখন আহিছে, ZTI টপ ভেৰিয়েণ্ট মডেল হয়। এই মডেলটো আপোনাৰ খুবেই বিচাৰি ফুৰে আৰু আপোনাৰ টপ ভেৰিয়েণ্ট এলয় চেলয় সকলো লাগি আছে ডিজেলৰ। আৰু ব্ৰিজাখন চলাই ভাল পায়, মাৰ্কেটত ভাল আপোনাৰ আৰু মাইলেজ খুবেই ভাল। যোনে জানে ব্ৰিজাৰ বিষয়ে সকলোৱে ব্ৰিজাৰ বিচাৰি ফুৰে বহুত মানুহে। ত' ইণ্টাৰেষ্ট সকলোখিনি ধুনীয়া আছে, টাচ স্ক্ৰীন লাগি আছে আপোনাৰ। এইখন ZTI প্লাছ হয়, এইখন টপ ভেৰিয়েণ্ট মডেল, ডুৱেল টনত পাই যাব আপোনাৰ। 16 চনৰ লাষ্টৰ হয়, এলয় চেলয় সকলোখিনি লাগি আছে। খুব ধুনীয়া হৈছে গাড়ীখন, ডিজেল ভাৰ্জন হয়। ৱাইপাৰ চাইপাৰ বেক ৱাইপাৰ। ত' গাড়ীখন কালাৰটো অৰিজিনেল পেইণ্টত আছে, নাম্বাৰটো নাম্বাৰ। 5 বছৰ মানে ফাইনেন্স হৈ যাব, প্ৰায় 1.5 লাখ মান DP দিলে ওলাই যাব। আৰু ব্ৰিজা লাভাৰ সকলোখিনি জানেই, ব্ৰিজাৰ বহুতেই বিচাৰি ফুৰে। আগতো কেইবাখনো আহিছে, লগলৈ চল আউট হৈ গৈছে। ত' আপোনালোকে যদি কোনোবাই বিচাৰিছে কুঞ্জ মটৰ্ছত আহক আৰু গাড়ীখন চলাই চাই লওক আৰু তাৰপিছত আপোনাৰ ফাইনেন্স আমি কৰাই দিম।